সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 8 মেথামেটিক্সৰ যিটো চেপ্টাৰ 3 আছে, সেই চেপ্টাৰটোৰ নাম হৈছে তোমালোকৰ স্কুৱেৰ এণ্ড স্কুৱেৰ ৰুটছ। তো সেই চেপ্টাৰটোৰে এক্সাৰচাইজ 3টোত যিমানকেইটা কুৱেশ্যন আছে সকলোকেইটা কুৱেশ্যন আজি ডিছকাছ কৰিম। তাৰে ভিতৰত মেক্সিমাম কুৱেশ্যন মই তোমালোকক বুজাই দিম আৰু যিকেইটা কুৱেশ্যন তোমালোকৰ থাকিব সেইকেইটা ইয়াত কৰি দিয়া আছে। তোমালোকে কি কৰিবা, নিজে নিজে প্ৰেক্টিছ কৰিবা। তাৰ পিছত ভিডিঅ'টো প'জ কৰি কুৱেশ্যন কেইটা হিচাপত এনসাৰ কেইটা দেখি মিলাই ল'বা, ঠিক আছে। কিন্তু এই চেপ্টাৰটোৰ পৰা লাষ্টৰ কিছুমান কুৱেশ্যন আছে, সেই কুৱেশ্যন কেইটা বহুত ইম্পৰ্টেণ্ট হয়। তোমালোকে সেইকেইটা ভালকৈ মনোযোগ সহকাৰে ভিডিঅ'টো চাবা, স্কিপ নকৰিবা ভিডিঅ', তেতিয়াহ'লে বুজি নাপাবা, ঠিক আছে। তো এই ভিডিঅ'টোৰ ষ্টাৰ্টিঙৰ পৰা তোমালোকে গোটেইখিনি চাবা আৰু যিসকলে মোৰ চেনেলত নতুন ভিজিট কৰিছে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। কিয় কৈ আছোঁ, কাৰণ তোমালোকৰ যিমানকেইটা চেপ্টাৰ আছে মেথছৰ, সকলোকেইটা চেপ্টাৰৰে মেথ মই ধুনীয়াকৈ ছল্ভ কৰি দিম। আৰু তেতিয়া তোমালোকৰ ক্লাছত হোমৱৰ্ক দিব, তেতিয়া তোমালোকে মোৰ ভিডিঅ'ৰ পৰা যিকেইটা মেথছ দিব ইয়াৰ পৰা দেখি চাই তোমালোকে কৰি যাব পাৰিবা, ঠিক আছে। তো সেইকাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যনটো অল কৰি ৰাখা। আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এতিয়া চোৱা, এই কুৱেশ্যন নম্বৰ 1ত কি কৈছে, ইভালুৱেট, মানে এইটোৰ তোমালোকৰ এনসাৰ ওলাব কৈছে 576 ৰুট অভাৰ। কি হ'ব, এইটো ওলাব লাগে। তো মই এই চাইডত কৰি দিম, ইয়াৰ লগত তোমালোকে মিলাই চাবা। কি আছে, 576 আছে, ঠিক আছে। এতিয়া চোৱা, এই 576টোৰ তোমালোকে কি কৰিবা, দুটা ডিজিট কৰি ল'বা। এইটো চাইডৰ পৰা দুটা ডিজিট কৰি মাৰ্ক কৰিবা। ইয়াত এটা দুটা ডিজিট মাৰ্ক কৰিলোঁ। তাৰপিছত ইয়াতো আৰু দুটা ডিজিট নাই, এটা আছে, তো এটাত মাৰ্ক কৰিলে হৈ যাব, ঠিক আছে। তো মিনিমাম দুটা ডিজিট কৰি মাৰ্ক কৰিব লাগিব। এতিয়া চোৱা, তোমালোকে কি কৰিব লাগিব, ইয়াত এই 5টো যে আছে, 5টো হয় মিলি যাব, নহ'লে 5ৰ ওচৰা ওচৰি এনেকুৱা এটা নাম্বাৰ মিলাব লাগিব যাতে হয় মিলি যায়, নহ'লে ইয়াতকৈ অলপ সৰু হয়, বেছি সৰু হ'লেও নহ'ব। এতিয়া চোৱা, যদি মই ইয়াত 2 লওঁ, এই 2টোক আকৌ কি কৰিম, এই ইয়াত ওপৰত বহাই দিম। এই ডিভিজন পাইছা। তো এই 2টোক কি কৰিবা, স্কুৱেৰ কৰিবা। এই 2টোক স্কুৱেৰ কৰি ইয়াত বহাই দিব লাগিব। 2 গুণ 2 স্কুৱেৰ কৰিলে কিমান হ'ব, ইয়াত কি হ'ব, 4 হ'ব। এই 4টো ইয়াত বহাই দিলোঁ, ঠিক আছে। এতিয়া কি কৰিব, এইটো ছাবষ্ট্ৰাক্ট কৰিবা। 5ৰ পৰা 4 বাদ দিলে কিমান হ'ব, 1 আহি গ'ল। এতিয়া চোৱা, এই যে 2 ডিজিটটো যে লৈছোঁ, এইটো ডাইৰেক্ট একেবাৰে কাটি আনিব লাগিব। এতিয়া একেবাৰে কাটি আনিলোঁ। এতিয়া ইয়াত কি হ'ব, এই 2ৰ ডাবল ল'বা। 2ৰ ডাবল ল'লে কিমান হ'ব, 4 হৈ গ'ল। এতিয়া এই যে খালী ঠাইটো যে আছে, এই খালী ঠাইত এনেকুৱা এটা নাম্বাৰ বহাব লাগিব। ছাপ'জ ধৰি লোৱা, যদি মই ইয়াত 2 বহাওঁ, আকৌ এই 2ৰে এই দুটাকে পূৰণ কৰিব লাগিব। পূৰণ কৰি যিমান হ'ব 176 মিলি যোৱাকৈ কৰিব লাগিব। এই 176ৰ কম হ'লেও চলিব, বেছি কম হ'লে নহ'ব। তো ইয়াত এনেকুৱা এটা নাম্বাৰ বহাই চেক কৰিব লাগিব। এতিয়া চোৱা, যদি মই ইয়াত 3 বহাই দিওঁ, তেনেহ'লে কি কৰিব লাগিব, চাইডত কৰা 4 3 বহালোঁ। এতিয়া এই 3ৰে দুটাকে ইনটু কৰিব লাগিব। 3 3 যে কিমান হ'ব, 9 হ'ব। আৰু কিমান হ'ব ইয়াত, 3 4 যে 12। গতিকে 129, এইটো 129টো 176ৰ বহুত সৰু হৈ গ'ল। গতিকে ইয়াত 3 নহয়, এটা নাম্বাৰ বাঢ়াই দিয়া। এতিয়া এটা নাম্বাৰ যদি মই বাঢ়াই দিওঁ, তেতিয়াহ'লে কি হ'ব, ধৰা মই ইয়াত 4 বহাই দিলোঁ। ইয়াত কিমান বহাই দিলোঁ, 4। এতিয়া এই 4ৰে কি কৰিব লাগিব, আকৌ এই 4টোক 44ক মাল্টিপুল কৰিব লাগিব। মাল্টিপুল কৰি তোমালোকক ৰিজাল্টটো চাব লাগিব, 176ৰ লগত মিল যায় নে নাযায়, বা ইয়াৰ সৰু হ'লেও চলিব। চোৱা, 4 4 16, 6 হাতত 1, 4 4 16 আৰু 1 কিমান হ'ব, 17। তো মিলি গ'ল 176। তো 176টো মিলি গ'ল, হয়নে নাই। এতিয়া ইয়াত যে 4টো মই বহালোঁ, ইয়াতো কিমান বহাব লাগিব, 4 বহাব লাগিব। এই চাইডটো যে আছে, এইটো কি বুলি কোৱা হয়, কুৱেশ্যন। QUOTION, এইটো কি বুলি কোৱা হয়, কুৱেশ্যন, ঠিক আছে। এই বাকী ইয়াত এইখিনি ঠাইত যিটো থাকিব, সেইটো কি বুলি ক'ম, ৰিমাইণ্ডাৰ। ঠিক আছে। তো আই থিংক এইটো ডিভিজনটো তোমালোকে বুজি পাইছা। ঠিক তেনেকুৱাকৈ আৰু এটা মই বুজাই দি আছোঁ, বাকী বহুত কেইটা আছে ইয়াত, সকলোকেইটা তোমালোকে কৰিব চেষ্টা কৰিবা। মই দুটা বুজাই দিলোঁ, ঠিক আছে। তো এইটোৰ এনসাৰ, এইটো মিলি গ'ল, তোমালোকে চাবা। তাৰপিছত চোৱা, কুৱেশ্যন নম্বৰ 2টোই চোৱা, কিমান আছে,
1444 এইটো আছে। এতিয়া তোমালোকক মই শিকাই দিছোঁ কেইটা ডিজিট কৰি ল'ব লাগিব। তোমাক দুটা ডিজিট কৰি লৈ চাব লাগিব। সাপোজ ইয়াত দুটা ডিজিট ল'লোঁ, তাৰপিছত ইয়াতো দুটা ডিজিট ল'লোঁ, শেষ হৈ গ'ল আৰুতো নাই, তো দুটাকৈ ল'ব লাগিব। এতিয়া এইখিনিত এনেকুৱা এটা নাম্বাৰ বহুৱাবা, সেই নাম্বাৰটো কি কৰিব লাগিব, আকৌ স্কুৱেৰ কৰিব লাগিব। স্কুৱেৰ কৰি চাব লাগিব যে এই 14টোৰ ওচৰা ওচৰি নাম্বাৰ আছেনে নাই, বা একেবাৰে 14 হ'লেও চলিব, কিন্তু 14 হ'লে মিলি গ'লে ভাল, কিন্তু একেবাৰে সৰু নাম্বাৰ ল'লে নহ'ব কিন্তু হা। তো এতিয়া চোৱা, যদি মই ইয়াত 4 লওঁ, এই 4ক যেতিয়া মই স্কুৱেৰ কৰিম, মানে 4 × 4 কৰিলে কিমান হ'ব, 16 হ'ব, যিটো কি হ'ব এই 14তকৈ ডাঙৰ হ'ব। 14তকৈ ডাঙৰ হ'লে নহ'ব, ঠিক আছে। তেতিয়াহ'লে ইয়াত মই 4 ল'লে নহ'ব, 4তকৈ 1 কমাই লওঁ। যদি মই 3 লওঁ, 3 যা কিমান হ'ব, 9 হ'ব। তো 14তকৈ কম হৈ গ'ল, অ'কে। এতিয়া বিয়োগ কৰা, 14ৰ পৰা 9 বাদ দিলে কিমান হ'ব, 5 হ'ব, ঠিক আছে না। এতিয়া আকৌ দুটা ডিজিটে কাটি আনিব লাগিব তলত, অ'কে, কাটি আনিলোঁ, অ'কে। ইয়াত 3 বহাইছোঁ, তো ওপৰতো 3 বহাব লাগিব। এতিয়া কি কৰিবা, এই 3 ডাবল কৰিবা, 3 ডাবল কৰি ইয়াত বহাবা, 3 2 গুণ কিমান হ'ব, 6 হ'ল। এতিয়া এইখিনি ঠাইত তুমি এনেকুৱা এটা নাম্বাৰ বহুৱাবা, যিটো নাম্বাৰে আকৌ এই গোটেইটোক কি কৰিব, ইনটু কৰিলে 544ৰ মিলি যাব, ইয়া 54তকৈ অলপ সৰু হ'ব, এনেকুৱা এটা নাম্বাৰ বহুৱাব লাগিব। এতিয়া যদি মই ইয়াত ধৰা 6, যদি মই 3 বহাওঁ, তেনেহ'লে ইয়াতকৈ 3 দি ইনটু কৰিব লাগিব, 3 3 9, 3 3 6 18, তো এইটো একেবাৰে বহুত কম হৈ গ'ল নাম্বাৰটো। তো ইমান কম হৈ গ'লে নহ'ব, তো ইয়াত 3টো নহ'ব, চেঞ্জ কৰিব ল'ব লাগিব। যদি মই ইয়াত 6 বহাওঁ, ঠিক আছে, বা মই 8 ডাইৰেক্ট 8 বহাই দিলোঁ, ঠিক আছে, কিমান দিলোঁ, 8 দিলোঁ। এতিয়া 8ৰে এইটোক ইনটু কৰিলোঁ, চোৱা কিমান হ'ব, 8 8 গুণ 64, 4 হাতত কিমান থাকিল, 6, 8 6 গুণ কি হ'ল, 48, 48 আৰু 6 কিমান হ'ব, 54। তাৰমানে এইটো মিলি গ'ল, তো মিলি গ'লে ভাল হয়, তো মিলি গ'ল, এইটো মিলি গ'ল। এতিয়া চোৱা, ইয়াত কিমান বহাইছিলোঁ, 8, ইয়াত যিমান বহাম এইটো ওপৰত বহাব লাগিব, ঠিক আছে। তো এইটো তোমালোকৰ হ'ল কি, এইটো তোমালোকৰ কুৱেশ্যনটো কিমান হ'ল, 38, ৰিমাইণ্ডাৰ 0, ঠিক আছে। তো লাষ্টত তোমালোকৰ এনেকৈ লিখিব লাগিব কি, বস্তুবিলাক ছিষ্টেমত লিখিবা, যেনেকৈ লিখা আছে, যেনেকৈ আছে তোমালোকৰ √1444 ইকুৱেল টু ইয়াত লিখিবা কিমান, 38, এইটো তোমালোকৰ এনচাৰ হৈ গ'ল, ঠিক আছে। এনেকৈ কৰে লং ডিভিজন মেথডত। আই থিংক তোমালোকৰ 2 নম্বৰটো ক্লিয়াৰ হৈ গ'ল। 3 নম্বৰটো একেবাৰে ছেম, 4 নম্বৰটো একেবাৰে ছেম, 5 নম্বৰটো ছেম, দুটা ডিজিট কৰি লোৱা, 6 নম্বৰটো ছেম। এতিয়া 7 নম্বৰটো কৰি দি আছোঁ, ঠিক আছে। 7 নম্বৰটো চাবা কি আছে, 11449। তো তোমালোকক ক'লোঁ অলৱেজ দুটা ডিজিট কৰি ল'বা। ইয়াত ধৰা মই দুটা ডিজিট ল'লোঁ, আকৌ ইয়াত দুটা ডিজিট ল'লোঁ। এতিয়া ছিংগল এটা থাকিলে তোমালোকে ছিংগল এটাই ল'বা, ঠিক আছে। অলৱেজ দুটাকৈ ল'বা। এতিয়া চোৱা, প্ৰথমত 1 ডিজিটটো কৰিম, এতিয়া একেই আছে, তো ইয়াত কিমান ল'ব লাগিব, 1 ল'ব লাগিব, তো ইয়াতে 1 ল'লোঁ। তো 1ক ডাবল কৰিলে কিমান হ'ব, 1 হ'ব, ঠিক আছে। এইখিনি ক্লিয়াৰ। এতিয়া 1ৰ পৰা 1 বাদ দিলে কি হ'ব, 0 হ'ব। এতিয়া আমি কেইটা ডিজিট কাটি আনিম, একেবাৰে কি কৰিম, তলত দুটা ডিজিট কাটি আনিম, 14টো কাটি আনিম, ঠিক আছে। এতিয়া 14টো কাটি আনিলে কি কৰিবা, আকৌ ইয়াত 1ৰ ডাবল কৰিব লাগিব, 1ৰ ডাবল কৰিলে কিমান হ'ব, 2, ঠিক আছে। এতিয়া 1ৰ ডাবল কৰিলে কিমান হ'ব, 2 হ'ব, হয়নে নাই। এতিয়া তোমালোকে কি কৰিবা, ইয়াত এনেকুৱা এটা নাম্বাৰ বহুৱাবা, এইখিনি ঠাইত এনেকুৱা এটা নাম্বাৰ বহুৱাবা, যিটোৰ লগত আকৌ পূৰণ কৰিলে কি হ'ব, 14ৰ মিলি যাব বা 14ৰ সৰু হ'ব, ঠিক আছে। এতিয়া চোৱা, তেনেকুৱা যদি মই ইয়াত যদি মই 1 বহাওঁ, তথাপি কি হ'ল, 21, এই 21ৰটো কি হ'ল, 41তকৈ বেছি হ'ল। এতিয়া যে বেছি হ'ল, এই বেছি হ'লেতো নহ'ব, কাৰণ 14ৰ সৰু হ'ব লাগিব, 14ৰ 1 বেছি হ'লেও নহ'ব। এতিয়াতো আমি ডিভাইড কৰিব নোৱাৰিম। এতিয়া যদি মই ডিভাইড কৰিব নোৱাৰিম, তেতিয়াহ'লে লগালগ কি কৰিবা, যেতিয়া ডিভাইড নাযাব, লগালগ তাৰ পিছত ডিজিট দুটা কাটি আনিব লাগিব, তাৰমানে আকৌ 4 9 কাটি আনিব লাগিব, ঠিক আছে। যদি ডিভাইড নাযায়, ডাইৰেক্ট লগালগ কাটি আনিব লাগিব। এতিয়া চোৱা, এতিয়া মই কি কৰিলোঁ, এতিয়াতো প্ৰথমতো ডিভাইড নগ'ল, হয়নে নাই। এই ডিভাইড নোযোৱাৰ কাৰণে ইয়াত মই এটা 0 বহাব লাগিব, ঠিক আছে। ডিভাইড নোযোৱাৰ কাৰণে কি হ'ল, ইয়াত 0 বহালোঁ, কিন্তু ইয়াত যিটো বহাব, ইয়াতো ওপৰত বহাব লাগিব, এইটো মই বাৰ বাৰ কৈ আছোঁ। ইয়াত যি বহাবা তাতো ওপৰত বহাব লাগিব। এতিয়া মই 0 বহালোঁ, এতিয়া চোৱা কিমান হ'ল, 2 0 হ'ল, হয়নে নাই। এতিয়া এইখিনি ঠাইত
আকৌ এইখিনি ঠাইত এনেকুৱা এটা নাম্বাৰ বহুৱাবা যাতে সেই নাম্বাৰটো দি গোটেইটোক ইনটু কৰিলে 1449 মিলি যায় ইয়াৰ ওচৰা ওচৰি নাম্বাৰটো হয় ঠিক আছে ইয়াত কি বহালে ধৰি লোৱা যদি মই 206 লওঁ এতিয়া 206 ললে তেনেহলে আকৌ 6 এৰে গোটেইটোক পূৰণ কৰিব লাগিব এতিয়া পূৰণ কৰা 6 কিমান হ'ব 36 36 6 হাতত 3 6 0 0 আৰু 3 প্লাস কৰিলে 3 হৈ গল আকৌ 6 into 12 কিমান হ'ব 6 into 2 12 তাৰ মানে 1236 হল এটো একেবাৰে বহুত সৰু হল এই 1236 টো কি 1449 তকৈ একেবাৰে বহুত সৰু হৈ গৈছে তো ইয়াত ইমান সৰু হলেও নহব তো এতিয়া আমি 6 এৰে ইনটু কৰিছো এতিয়া আমি এক বঢ়াই দিম 207 আৰু 7 দি কৰিলো ইয়াক এইটোক যিমানেৰে কৰিব লাগিব ইয়াকো সেম নাম্বাৰ দি ইনটু কৰিব লাগিব 7 7 যা 49 ৰ 9 হাতত কিমান হল 4 হল 7 0 যা 0 আৰু প্লাস 4 কৰিলে 4 হল 7 2 যা 14 তাৰ মানে মিলি গল কিমান হল 1449 হল ঠিক আছে ইয়াত কিমান বহাইছো 7 বহাইছো ইয়াত যিমান বহাবা আকৌ ইয়াতো হিমানে বহাব লাগিব তাৰ মানে এটো তো মিলি গল এতিয়া তোমালোকৰ এইটো কি কোৱেশ্চন কিমান হল 107 তাৰ মানে কি কৈছে √1149 ইকুৱেল টু কিমান হ'ব 107 এইটো তোমালোকৰ এনসার আই থিংক তোমালোকৰ এইটো বুজাই দিলো এইখিনি কনসেপ্ট ক্লিয়াৰ হৈ গল এইটো তোমালোকে 2-3 বাৰ প্ৰেক্টিস কৰিবা আকৌ মানে ক্লিয়াৰ হৈ যাব তাৰ পিছত কোৱেশ্চন নম্বৰ 8 টো কৰিবা কোৱেশ্চন নম্বৰ 9 টো একে হয় কোৱেশ্চন নম্বৰ 10 টো একে নিয়মৰে হয় ঠিক আছে তো বাকি কেইটা কৰিবা ইয়াত কৰি দিয়া আছে তোমালোকে চালে গম পাবা তাৰ পিছত কোৱেশ্চন নম্বৰ 11 টো সোৱা কি কৈছে কোৱেশ্চন নম্বৰ 11 টো একেবাৰে সেম ডিজিটৰে হ'ব তো এইটো কৰি চাবা তোমালোকে যেতিয়া বেছিকৈ কৰিবা তেতিয়া তোমালোকৰ কনসেপ্টবোৰ ক্লিয়াৰ হৈ যাব ঠিক আছে কোৱেশ্চন নম্বৰ 12 ও একেবাৰে সেম টু সেম তো এইটো তোমালোকে কৰিবা ইয়াত কৰি দিয়া আছে যদি ডিভাইড না যায় তেনেহলে 0 বহাব লাগিব এইটো অলৰেডি মই কৈছো তো 0 যদি যেতিয়া ডিভাইড না যাব তা জাস্ট এটা কথা মনত ৰাখিবা ডিভাইড নগলে 0 পুট কৰিব লাগিব বাস এই প্ৰথমত যেটো কৰিলো হেটো বাৰবাৰ প্ৰেক্টিস কৰিলে বাকি তলৰ যিমান কেইটা আছে ইজিলি কৰিব পাবা ইয়াত মই কৰি দিয়া আছে সব কেইটা সোৱা তোমালোকে জাস্ট ভিডিওটো পজ কৰি যিমানখিনি লাগে সেইখিনি তোমালোকে ভালকৈ কৰি ললে হল ঠিক আছে তোমালোকে ভিডিওটো পজ কৰিব লাগিব বাস ইমানখিনিয়ে আৰু ইয়াত স্পষ্টকৈ দেখা যাব কোনো টেনশন লব নালাগে ঠিক আছে তো এতিয়া সোৱা আমি কোৱেশ্চন বেলেগটো লৈ যাও কোৱেশ্চন নম্বৰ 13 ত কি কৈছে সোৱা তো কোৱেশ্চন নম্বৰ 13 এইবিলাক কোৱেশ্চন আহি থাকে ফাইন্ড the least number which must be subtracted from 2509 to make it a square perfect square তোমালোকে এটা বস্তু মনত ৰাখিবা যেতিয়া তোমাক কি কব হয় সাবট্ৰেক্ট কব নহলে ইয়াত কি কব এডিশন কব সাবট্ৰেক্ট আৰু এডিশন যেতিয়া এই দুটা ওয়ার্ড থাকিব সাবট্ৰেকশন আৰু এডিশন তেতিয়া তুমি কি কৰিবা অলৱেজ কি ইউজ কৰিবা লং ডিভিজন মেথডটো ইউজ কৰিব চেষ্টা কৰিবা যেতিয়া সাবট্ৰেক্ট থাকিল নহলে এডিশন থাকিল তেতিয়া লং ডিভিজন মেথড ইউজ কৰিলে তেতিয়া সোনকালে হৈ যায় এনসারটো এতিয়া কোৱেশ্চন নম্বৰ 30 কৈছে ফাইন্ড the least number which must be subtracted from 2509 to make it a perfect square তাৰ মানে 2509 টক আমি লং ডিভিজন মেথডত কৰি লও ঠিক আছে নিয়ম কি দুটা ডিজিট ইয়াতো দুটা ডিজিট ওকে এতিয়া সোৱা দুটা ডিজিট ললে এই 25 ক মানে এনেকুৱা এটা নাম্বাৰ দি ইয়াত লব লাগিব ইয়াত এনেকুৱা এটা নাম্বাৰ লম সেই নাম্বাৰটোক স্কয়াৰ কৰিলে যাতে 25 হয় মিলি গলে হল বা ইয়াত অলপ সৰু হয় বেছি সৰু হলে নহব তেনেহলে আমাক কি লব লাগিব ইয়াত যদি মই 5 এ লও তেনেহলে কিমান 5 ক আকৌ স্কয়াৰ কৰিব লাগিব স্কয়াৰ কৰিলে কিমান 25 অলৱেজ ইয়াত যেটো নাম্বাৰ লবা হেটো কি কৰিব লাগিব তোমালোকক স্কয়াৰ হিচাপত স্কয়াৰ লৈ ইয়াত বহাব লাগিব স্কয়াৰ মনত ৰাখিবা স্কয়াৰ লব লাগিব ঠিক আছে তাৰ পিছত 25 হল ইয়াত যিমান বহালো ইয়াত ওপৰত হিমানে বহাব লাগিব তো এই 25 মিলি গল ইয়াতো 0 আহি গল তাৰ পিছত ডাইৰেক্ট তোমালোকে কি কৰিবা দুটা ডিজিট কাটি আনিবা দুটা ডিজিট কাটি আনিলে কিমান হল 09 হল এতিয়া সোৱা এই 5 ৰ ডাবল কিমান হ'ব 10 হৈছে 5 ৰ ডাবল যদি 10 হয় ইয়াত ধৰা তোমালোকে কি কৰা 5 ৰ ডাবলটো কিমান হ'ব 10 হৈ গল হয় না নহয় 10 লিখিলো এতিয়া সোৱা ইয়াত 10 আছে ইয়াত 09 আছে তাৰ মানে এইটো তোমালোকৰ ডাঙৰ হৈ গল হয় না নাই এইটো তাৰ মানে 10 টো কি হল 9 তকৈ ডাঙৰ হৈ গল তেতিয়া হলে ইয়াত যদি মই 1 বহাও তথাপি তো ডিভাইড না যাব নেকি না যাব গতিকে যদি ডিভাইড না যায় তাৰ মানে ইয়াতো 0 বহাব লাগিব ইয়াত যেটো বহাবা ইয়াতো হেটো বহাব লাগিব
মই ইয়াত 0 কিয় পুট কৰিলোঁ ভালকৈ মনোযোগ দিবা ইয়াত 0 কিয় বহালোঁ কাৰণ 10 আছে 10টো কি আছে এই 9ত কৰি ডাঙৰ আছে 9ত কৰি যেতিয়াই ডাঙৰ হ'ব ইয়াত 10টো যিটো আছিল এই 9ত কৰি ডাঙৰ হোৱাৰ লগে লগে কি হ'ল আৰু তো ডিভাইডটো আমি কৰিবই নোৱাৰিম সেইকাৰণে ইয়াত এটা 0 বহাইছোঁ আৰু ইয়াত যিটো 0 বহাইছোঁ ওপৰতো 0 বহাব লাগিব তাৰপিছত কি দিব লাগিব ইয়াত 0 0 দিলে হ'ল ৰিমাইণ্ডাৰ কিমান থাকি 9 থাকি যাব এইখিনি তোমালোকৰ কথা ঠিক আছে ৰিমাইণ্ডাৰটো চেঞ্জ নহ'ব আৰু 9 থাকি যাব ওকে আই থিংক তোমালোকৰ ক্লিয়াৰ হৈ গ'ল তাৰপিছত কুৱেশ্যন হিচাপত কৈছে সাবষ্ট্ৰেক্ট কৰিব লাগিব তাৰ মানে এতিয়া ইয়াত চোৱা 9 মাষ্ট বি সাবষ্ট্ৰেক্টেড টু গেট দ্য পাৰফেক্ট স্কোৱাৰ এতিয়া কোনটো নাম্বাৰৰ পৰা সাবষ্ট্ৰেক্ট কৰিব লাগিব সেইটো নাম্বাৰ 2509 এই 0 এইটো নাম্বাৰৰ পৰা যদি মই কি কৰিম 2509 মাইনাছ 9 যেতিয়া আমি সাবষ্ট্ৰেক্ট কৰিম তেতিয়া সাবষ্ট্ৰেক্ট কৰিলে কি নাম্বাৰ পাম 2500 এই 250টো এটা কি হয় পারফেক্ট স্কোয়ার হয় ঠিক আছে এইটোটা কি হয় পারফেক্ট স্কোয়ার তো সাবষ্ট্রেক্ট করা নাম্বারটো অ্যান্সার কি হ'ব আমাৰ 09 হ'ল এইটোই তোমালোকৰ অ্যান্সাৰ মানে যেটো ৰিমাইণ্ডাৰ থাকি গৈছে সেইটোই অ্যান্সাৰ হৈ গৈছে ঠিক আছে আই থিংক তোমালোকৰ এইখিনিও ক্লিয়াৰ হৈ গ'ল কুৱেশ্যন নম্বৰ 14 টো চোৱা ফাইণ্ড দ্য লিষ্ট নাম্বাৰ হুইচ মাষ্ট বি সাবষ্ট্ৰেক্টেড মই ক'লো সাবষ্ট্ৰেক্ট বা এডিশ্যন ক'লে লং ডিভিজন ইউজ কৰিবা to obtain from 17581 এইটোক আমি লং ডিভিজন ইউজ কৰিম to obtain a perfect square এইটোৰ পৰা কি নাম্বাৰটো এটা সাবষ্ট্ৰেক্ট কৰিলে মানে বিয়োগ কৰিলে এটা পারফেক্ট স্কোয়ার নাম্বাৰ পোৱা যাব আৰু ফাইণ্ড দিস পারফেক্ট স্কোয়ার এণ্ড ইটস স্কোয়ার ৰুট আৰু সেই পারফেক্ট স্কোয়ারটো ওলাব কৈছে আৰু এই স্কোয়ারের কি ওলাব কৈছে স্কোয়ার ৰুট ইয়াত তিনিটা কুৱেশ্যন জড়িত হৈ আছে ভালকৈ মনোযোগ দিবা মই ওলাই আছো ঠিক আছে ইয়াত কৰি দিয়া আছে কিন্তু মই তোমালোকক কৰি আছো কি হ'ল 7581 এইটো নাম্বাৰ আছে ইয়াক লং ডিভিজনত ইউজ কৰিম অলৱেজ দুটা ডিজিট লবা ইয়াত দুটা ডিজিট তো ইয়াতো দুটা ডিজিট ঠিক আছে এতিয়া দুটা ডিজিট লৈ তোমালোকে কি কৰিবা ইয়াত এটা নাম্বাৰ বহাবা কি বহাম যাতে হেটোক স্কোয়াৰ কৰিলে এই 75ৰ ওচৰা ওচৰি হয় এতিয়া যদি মই ইয়াত 9 বহাও 9 স্কোয়াৰ কৰিলে 81 হৈ যাব তো এইটো ডাঙৰ হৈ যাব তো এই 9 ললে নহব তো যদি মই ইয়াত 8 লওঁ ইয়াত 8 বহালে ইয়াতো 8 বহাব লাগিব 8 8 গুণ কিমান হ'ব 64 এতিয়া বিয়োগ কৰা 5 ৰ পৰা 4 বাদ দিলে 1 7 ৰ পৰা 6 বাদ দিলে 1 ঠিক আছে তো এইটো হৈ গ'ল এতিয়া কি কৰিবা 8 ৰ তুমি ডাবল কৰিবা 8 ৰ ডাবল কিমান হ'ব 16 হ'ব এতিয়া চোৱা এই 16 টো কি হ'ল এই 11 তকৈ ডাঙৰ হৈ গ'ল যেতিয়া এইটো ডাঙৰ হৈ গ'ল তেতিয়া তুমি কি কৰিবা আৰু দেখিবা সাইডত নাম্বাৰ আছে নেকি আছে কিমান আছে 81 আছে তো 81 টক ডাইৰেক্ট কাটি আনিবা এতিয়া 81 কাটি আনাৰ লগে লগে কি হ'ল 1181 হ'ল এইটো ডাঙৰ নাম্বাৰ হৈ গ'ল এতিয়া এই ইয়াত কি এটা নাম্বাৰ বহাম সেই নাম্বাৰটো দি আকৌ গোটেইটো ইনটু কৰিলে 1181 মিলি যাব বা ইয়াৰ ওচৰা ওচৰি নাম্বাৰটো পাম ঠিক আছে তো এইটো এতিয়া আমাক কৰিব লাগিব এতিয়া মই এইটো কৰি আছো সাপোজ ধৰা 1 কিমান আছে 16 আছে এতিয়া 16 যদি মই ইয়াত তোমালোকৰ কিমান বহাও ধৰা ইয়াত 6 বহাই দিলো 6 বহাই দিলে কিমান হ'ব এইটো ইনটু কৰা 6 6 36 ৰ 6 হাতত কিমান থাকিল 3 থাকিল 6 6 36 আৰু 3 39 39 ৰ 9 হাতত 3 থাকিল 6 1 6 যা আৰু 3 প্লাস কৰিলে 9 তাৰ মানে এইটো বহুত সৰু হৈ গ'ল তো এইটো 6 ললে নহব আমাক ইয়াত কি কৰিব লাগিব 7 লব লাগিব এতিয়া 7 যেতিয়া লম 7 এৰ আমি ইনটু কৰি চাও কি হল 7 7 যা 49 49 আহি গ'ল হয়নে নাই এতিয়া হাতত কিমান থাকিল 7 7 যা 49 ললো হাতত কিমান থাকিল 4 থাকিল এতিয়া 7 আৰু 6 ইনটু কৰা 7 আৰু 6 ইনটু কৰিলে 42 42 আৰু 4 প্লাস কৰিলে 46 হ'ল 46 ৰ 6 থাকি গ'ল হাতত কিমান 4 থাকি গ'ল 7 1 যা 7 আৰু 4 11 তাৰ মানে কিমান আহি গ'ল 1169 এইটো আহি গ'ল ঠিক আছে ইয়াত কিমান বহালো 7 গতিকে এই 7 টো আকৌ কিমান বহাব লাগিব ওপৰত বহাব লাগিব ওকে এতিয়া মাইনাস কৰা 11 ৰ পৰা 9 বাদ দিলে কিমান হ'ল 2 হ'ল হয়নে নাই ইয়াতে এক আহি গ'ল এইটোৰ পৰা 7 বাদ দিলে 1 আহি গ'ল আৰু এইবিলাক কি হ'ল 0 0 হৈ গ'ল ইয়াতো 0 ইয়াতো 0 তাৰ মানে ৰিমাইণ্ডাৰ কিমান ওলাল 12 ওলাল এতিয়া কি কৈছে ফাইণ্ড দ্য লিষ্ট নাম্বাৰ হুইচ মাষ্ট বি সাবষ্ট্ৰেক্টেড ফ্ৰম 7581 এতিয়া তোমাক কি কৈছে এই 7581 ৰ পৰা আমি কিমান যেটো ৰিমাইণ্ডাৰ ওলাব হেটো আমি মাইনাস কৰিম মাইনাস কৰিলে কিমান হ'ব 7569 হ'ল এইটো এটা তোমালোকৰ কি হ'ল পারফেক্ট স্কোয়ার হৈছে ঠিক আছে এইটো কি হ'ল তোমালোকৰ এটা পারফেক্ট স্কোয়ার নাম্বাৰ কিন্তু এইটো কিহৰ পারফেক্ট স্কোয়ার হয় হেটো তোমালোকক ওলাব লাগিব এইখিনি বুজি পাইছা না এইখিনি মই ইৰেজ কৰি আছো ঠিক আছে
এতিয়া তোমালোকক এইটো পাৰফেক্ট স্কুৱেৰ নাম্বাৰটো ওলাব লাগিব। তো এতিয়া ওলাব হ'লে তোমালোকে কি কৰিব লাগিব, এইটো তোমালোকে ওলাব নালাগে, ডাইৰেক্ট কি আছে তোমালোকৰ 7569 ওলাল, এইটো মাইনাছ কৰি, হয়নে নহয়? আৰু তোমালোকৰ কি ওলাইছিল, ইয়াত কিমান ওলাইছে ধৰা 87 ওলাইছে, হয়নে নহয়? এই 87টো তোমালোকৰ কি হয়, তোমালোকৰ কি হ'ব কুৱেশ্যন, ঠিক আছে? কুৱেশ্যন, এই কুৱেশ্যনটোৱে তোমালোকৰ কি হ'ব, এটা পাৰফেক্ট স্কুৱেৰ নাম্বাৰ হ'ব, ঠিক আছে? আৰু 7569 যিটো আছে, এইটোক যেতিয়া আমি স্কুৱেৰ ৰুট কৰিম, স্কুৱেৰ ৰুট কৰিলে এনচাৰ কিমান হ'ব, 87 হ'ব, যিটো অলৰেডি মই কুৱেশ্যনত ওলাইছে। বুজি পাইছা? তাৰমানে এই নাম্বাৰটোৰ কি ওলাব লাগে, তোমালোকৰ যে স্কুৱেৰ যে হয় পাৰফেক্ট স্কুৱেৰ, মানে কোন নাম্বাৰটোৰ পাৰফেক্ট স্কুৱেৰ হয়, এই 87 যেতিয়া আমি স্কুৱেৰ কৰিম তেতিয়া আকৌ সেই নাম্বাৰটোৱে পাম। বুজি পাইছা? তেতিয়াহ'লে এই 87টো আকৌ কিহত ওলাইছে, কুৱেশ্যনটো ওলাইছে। তাৰমানে যিটো কুৱেশ্যন হ'ব সেই নাম্বাৰটো এটা স্কুৱেৰ নাম্বাৰ হ'ব। আই থিংক তোমালোকৰ ক্লিয়াৰ হৈ গ'ল। বুজি নাপালে অলপ লাহে লাহে আকৌ এইটো চাবা, তোমালোকৰ ক্লিয়াৰ হৈ যাব। ঠিক আছে, এইটো হ'ল কুৱেশ্যন নম্বৰ 14। এতিয়া চোৱা কুৱেশ্যন নম্বৰ মই 15ত যাওঁ, কি কৈছে 15 নম্বৰটো তোমালোকৰ বহুত ইম্পৰ্টেণ্ট হয়, চাবা কি কৈছে কুৱেশ্যন নম্বৰ 15ত, ফাইণ্ড দ্য লিষ্ট নাম্বাৰ হুইচ মাষ্ট বি এডেড। এতিয়া কি কৈছে, তাত ছাবষ্ট্ৰেক্ট আছে, ইয়াত কৈছে এডেড ৰুলটো মনত ৰাখিবা, ঠিক আছে? To added to 6203 to obtain a perfect square, find this perfect square and its square root। মানে এইটো একেবাৰে 14ৰ লগত সেম, খালি ইয়াত এটা ডিফাৰেন্স আছে, কি তোমালোকৰ এডেড কৈছে। এতিয়া চোৱা এইটো নাম্বাৰৰ লং ডিভিজন মেথড ইউজ কৰা, 6203, এইটো লং ডিভিজন মেথডত ইউজ কৰি তোমালোকে ডিভাইড কৰা, এইটো 2 ডিজিট কৰি ল'ব লাগিব, ল'লোঁ। তাৰপিছত এতিয়া এইটো কি নাম্বাৰ বহাম ইয়াত, এতিয়া যদি মই ইয়াত 8 বহাওঁ, 8 × 8 পূৰণ কৰিলে 64 হ'ব। ইয়াত 64 ল'লে বহুত ডাঙৰ হৈ যাব, গতিকে 8 ল'লে নহ'ব, 8তকৈ এক কম ল'ম, তাৰমানে কিমান ল'ম, 7 ল'ম। 7 ইয়াত 7 দিলে ওপৰতো 7 দিব লাগিব, 7ক স্কুৱেৰ কৰিলে 49 হ'ল, ঠিক আছে? মাইনাছ কৰা, 12ৰ পৰা 9 বাদ দিলে কিমান হ'ব, 3 হ'ল। এতিয়া 6ৰ পৰা ইয়াত আহি গ'ল 5, 1 বাদ দিলে 13 হ'ল। এতিয়া চোৱা, এতিয়া এই 7ক তুমি মানে ডাবল কৰিবা, কিমান হ'ব, 14 হ'ল। এতিয়া এই 14টো কি হ'ল, এই 13তকৈ ডাঙৰ হৈ গৈছে। যেতিয়া ডাঙৰ হৈ গৈছে তেতিয়া আমি ডিভাইড কৰিব নোৱাৰিম। ডিভাইড কৰিব নোৱাৰাৰ লগে লগে তোমালোকে কি কৰিবা, এতিয়া সেইখিনি ছাইডত চাবা আৰু ডিজিট আছে নে, ইয়াত চাবা আৰু ডিজিট আছে নেকি, যদি ডিজিট থাকে তেনেহ'লে সেই দুটা ডিজিট কাটি আনিবা। আৰু কি আছে, 03 আছে, তো ডাইৰেক্ট 03টো কাটি আনিলোঁ। এতিয়া ইয়াত এনেকুৱা এটা নাম্বাৰ বহুৱাম, সেই নাম্বাৰটো দি আকৌ গোটেইটোক ইনটু কৰিলে 1303 হ'ব, মিলি গ'লে হ'ল বা ইয়াতকৈ সৰু হ'ব। এতিয়া কিমান বহাম, ধৰা 14 আছে, ইয়াত আমি যদি 8 বহাওঁ তেনেহ'লে এই 8টো দি দুটাকে ইনটু কৰিব লাগিব। 8 × 8 পূৰণ কৰিলে কিমান হয়, 8 × 8 = 64, 64ৰ 4 হাতত কিমান 6, তেতিয়াহ'লে 8 4 ইনটু কৰিলে 32 আৰু 6 ইনটু কৰিলে কিমান হ'ব, 38ৰ 8 বহালোঁ, হাতত কিমান থাকিল, 3 থাকিব, হয়নে নহয়? 38ৰ কিমান বহাইছোঁ, 8 বহাইছোঁ, হাতত কিমান থাকিল, 3। 8 × 1 পূৰণ কৰিলে কিমান হ'ব, 8 আৰু 3 প্লাছ কৰিলে কিমান হ'ব, 11, তাৰমানে 1184, ঠিক আছে? তো এইটোৰ লগত অলপ মিলিয়ে যাব, আৰু যেতিয়া 9 বহালে বেছি হৈ যাব, তো 1184 আমি ইয়াত বহালোঁ। এতিয়া যেতিয়া আমি ছাবষ্ট্ৰেক্ট কৰিম এইটো 9ৰ 3, এইটো কি 13ৰ পৰা 4 বাদ দিলে কিমান হ'ব, 9 হ'ব। তাৰপিছত ইয়াত এক ধাৰি ল'ব লাগিব 10ৰ পৰা 9 বাদ দিলে কিমান 1 হ'ল, আকৌ 3ৰ পৰা ইয়াত 1 ঘূৰাই দিব লাগিব, 3ৰ পৰা 2 বাদ দিলে 1 হ'ল, তাৰমানে 119, এইটো তোমালোকৰ কি ওলাল, ৰিমাইণ্ডাৰ ওলাল, ঠিক আছে? ইয়াত তোমালোকক যেতিয়া তোমাক এডিশ্যন ক'ব, এটা বস্তু মনত ৰাখিব লাগিব, তেনেহ'লে ইয়াত আমি কিমান বহাইছিলোঁ, 8 বহাইছিলোঁ, এই নাম্বাৰটো ইয়াত দিব লাগিব, তেনেহ'লে 78, এইখিনি অ'কে? তাৰমানে ইয়াত কুৱেশ্যনটো কিমান ওলাইছে, 78 ওলাইছে ইয়াত, ঠিক আছে? ইয়াত কিমান ওলাল, 78, এইটো মনত ৰাখিবা। তো 78 যে ওলাল, এতিয়া তোমালোকে কি কৰিবা, এই 78ক তোমালোকে স্কুৱেৰ কৰিবা। তাৰমানে 78ক যেতিয়া তুমি স্কুৱেৰ কৰিবা, স্কুৱেৰ কৰাৰ লগে লগে কি পাবা, যিটো নাম্বাৰ পাবা সেই নাম্বাৰটোত কৰি এই ভিতৰৰ নাম্বাৰটো বেছি হ'ব, তাৰমানে 78 স্কুৱেৰ 6203 আমি এনেকৈ লিখিম, ঠিক আছে? যিটোৰ এইটো কি কুৱেশ্যন না, কুৱেশ্যনক স্কুৱেৰ কৰিলে, কুৱেশ্যনৰ স্কুৱেৰ কৰিলে যিটো পাম সেই নাম্বাৰটো কি কৰিম, সেই নাম্বাৰতকৈ 6203 যিটো ভিতৰত থাকিব সেইটো ডাঙৰ হ'ব। এতিয়া এই 78 যে আছে ইয়াক এক বেছি কৰিম, ইয়াত +1 কৰিম,
78 প্লাছ 1 কৰিলে কিমান হ'ব 79ক আমি স্কুৱেৰ কৰিম ঠিক আছে এতিয়া 79 স্কুৱেৰ কৰিলে কিমান হয় চোৱা যেতিয়া আমি 79 স্কুৱেৰ কৰো এটো आंसर হয় 6241 এই 6241 টো যে ওলাল না আৰু ইয়াত ৰিমাইন্ডাৰ কিমান ওলাইছিল 119 এতিয়া এই 6241 ৰ পৰা তুমি কি মাইনাস কৰিবা সেই 119 টো সৰি 119 টো মাইনাস কৰি দিবা ঠিক আছে 79 স্কোয়ার কৰাৰ পিছত যেটো নাম্বাৰ পাবা সেই নাম্বাৰৰ পৰা 119 ৰিমাইন্ডাৰটো মাইনাস কৰিব লাগিব এটো মনত ৰাখিবা 78 স্কোয়ার কৰিলে নহয় 79 এক বঢ়াই দি কৰিব লাগিব এতিয়া এইটোৰ পৰা মাইনাস কৰিলে এইখিনি ৰিজাল্ট কি হ'ব 38 হ'ল এই 38 টোই তোমালোকৰ হৈছে এডেড নাম্বাৰ বুজি পাইছা এতিয়া তোমালোকৰ এই 6203 যে নাম্বাৰটো আছিল ইয়াত যদি আমি 38 আমি প্লাস কৰো কিমান হ'ব 3 আৰু 8 প্লাস কৰিলে কিমান হ'ব 3 আৰু 8 প্লাস কৰিলে কিমান হ'ল 1 হ'ল হয় না নহয় তাৰ পিছত 0 আৰু 3 আৰু হাতত 1 আছিল 4 হ'ল তাৰ পিছত ইয়াত 2 কাটি আহিল ইয়াত 6 আহিল দেখা 6241 এই 6241 টো কি আহিল 79 স্কয়ার কৰিলে এটো মিলি গল তাৰ মানে এতিয়া বুজি পাইছা এডেড নাম্বাৰটো কিমান হ'ব এডেড নাম্বাৰটো হ'ল 38 আৰু যে স্কয়ার ওলাব গৈছে তেতিয়া হলে স্কয়ারটো কিমান হ'ব 79 বুজি পাইছা স্কয়ার নাম্বাৰটো কিমান হ'ল 79 এটো তোমালোকৰ পারফেক্ট आंसर আই থিংক তোমালোকে কি বুজি পাইছা ঠিক আছে ইয়া তোমালোকৰ একদম ল্যাঙ্গুৱেজ হিচাপত কৰি দি আছে আৰু তোমালোকে এক্সামত ল্যাঙ্গুৱেজ হিচাপত লিখিব লাগিব সোৱা এইটো ডাইৰেক্ট 78 স্কয়ার কৰিছে 6080 ল্যাঙ্গুৱেজ বিলাক লিখিবা ঠিক আছে therefore the closest square number greater than 6203 will be the square of 781 গতিকে 79 স্কয়ার কৰিছে 6241 হৈছে the required number be added আৰু এটুক মাইনাস কৰিছে কি হয় এডেড নাম্বাৰটো ওলাই গল আই থিংক তোমালোকৰ ক্লিয়াৰ হৈ গল ঠিক আছে বাকি বুজাই দিছো কিন্তু ল্যাঙ্গুৱেজ যেনেকৈ দিয়া আছে তেনেকৈ তোমালোকে লিখি লবা একদম আৰু মাৰ্ক কাটিব নোৱাৰিব ঠিক তেনেকৈ তোমালোকে 16 টো ট্রাই কৰিবা একেবাৰে ইয়াত কৰি দিয়া আছে কোনো প্ৰবলেম নাই ঠিক আছে 16 টো কৰি চাবা ইয়াতো সেম বস্তুটো হয় এডেড কৈছে আই থিংক তোমালোকে কৰিলে গম পাবা ঠিক আছে ইয়াত এনেকৈ কৰি দিয়া আছে তোমালোকে চাবা গমাকে বুজি পাবা বুজি নাপালে কমেন্ট কৰি দিবা মই নেক্সট ভিডিওত বুজাই দিম find the least number of 4 digits ইয়াত কি কৈছে 4 digit least number ওলাব গৈছে which is a perfect square also find the square root of the number so obtain এইটো মানে কি কৈছে একেবাৰে সেম দিয়া দি আছে the least 4 digit number তেনেলে কি হ'ব লিস্ট হৈছে 4 digit একেবাৰে সৰু নাম্বাৰটো কিমান হৈছে এইটো তোমালোকৰ 1000 হৈছে হয় না নহয় finding the square root of 1000 by division method এতিয়া এই নাম্বাৰটো কি কৰিছে division methodত মানে ইউজ কৰিছে এতিয়া we find that 24 must be added to get a perfect square of 4 digit এতিয়া ইয়াত তোমালোকৰ অলপ বেলেগ ধৰণে কৰিছে মাইনাস লৈ কৰিছে ঠিক আছে তো এটো তোমালোকক মই কৰি দি আছো চালে তোমালোকে বুজি পাবা আই থিংক কোৱেশ্চন নম্বৰ 7 টো মই কৰি দি আছো ঠিক আছে বাকি 18 নম্বৰ তোমালোকে কৰি লবা 18 নম্বৰটো পাই যাবা আৰু 19 নম্বৰটো ইয়াত কৰি দি আছে হেতু বুজাই দি আছো ঠিক আছে লেকিন কোৱেশ্চন নম্বৰ 17 টো সোৱা বুজাই দি আছো পুৰা একেবাৰে ভালকে বুজাই দি আছো ঠিক আছে সাইডত কৰি দি আছো মনত ভালকে মনোযোগ দিবা 1000 এটো দিয়া আছে আৰু তোমালোকে অলৱেজ দুটা ডিজিট লবা ঠিক আছে ললো এতিয়া এটোক লং ডিভিজনত ইউজ কৰা এতিয়া 10 আছে হয় না দুটা ডিজিট 10 ল আছে ইয়াত এতিয়া 10 টো কি কৰিব লাগিব এনেকুৱাটা নাম্বাৰ লব লাগিব এটো সাইডত যাতে স্কয়াৰ কৰিলে 10 হয় বা তাৰ ওচৰা-ওচৰি নাম্বাৰটো পাও মই কিমান লম 3 লম 3 কি স্কয়াৰ কৰিলে কিমান হ'ব 9 এতিয়া 10 ৰ পৰা 9 বাদ দিলে কিমান হ'ল 1 হ'ল হয় না নাই এই 3 টো ওপৰত যাব ওকে এতিয়া এই 3 ৰ আকৌ ডাবল কৰিবা কিমান হ'ব 6 আহি গল হয় না নাই এতিয়া সোৱা ইয়াত 1 আছে আৰু ইয়াত 6 আছে ডিভাইড তো না যায় নগলে কি কৰিবা প্ৰথমত তোমালোকে দুটা 0 কাটি আনিবা দুটা 0 কাটি আনাৰ পিছত ইয়াত সোৱা ইয়াত কি এটা নাম্বাৰ বহুৱাম যাতে এখৰ যেটো নাম্বাৰ লম ইয়াত সেই নাম্বাৰটো দি আকৌ গুটেটোক ইনটু কৰিব লাগিব ইনটু কৰি যাতে এখৰ সৰু হয় বা এখৰ লগত মিলি যায় তাৰ মানে এতিয়া যদি মই ইয়াত 3 বহাও ইয়াত 3 দি ইনটু কৰিলে কিমান হ'ব 3 3 9 3 6 18 তাৰ মানে একতকৈ বেছি হ'ল গতিকে 3 ললে নহব ইয়াত ঠিক আছে গতিকে 3 যদি লৈছো বেছি হৈছে 3 ৰ এক কম লম ইয়াত 2 লম 2 ললে হৈ যাব গতিকে ইয়াত যিমান 2 লৈছো তো ইয়াত 2 বহাব লাগিব তো 2 ললে কিমান হ'ব ইয়াত ইনটু কৰা 4 হ'ব আৰু 6 2 যা আৰু কিমান হ'ব 124 হয়না 124 এটো বেছি হৈ গল তো বেছি হৈ গলো নহব তোমালোকে এটা কাম কৰা 1 এ লোৱা
ওৱানে বহাই দিয়া ঠিক আছে 1 বহাই দিলে কি হ'ব তাৰ মানে ইয়াতো তোমালোকক 1 ল'ব লাগিব হয়নে নাই ইয়াত 1 ল'ব লাগিব 1 এর ইনটু করলে কিমান হ'ব 61 হ'ব এতিয়া মাইনাস কৰা কিমান হ'ব 10 ৰ পৰা ইয়াতো 0 আছে ভাগ না যায় ইয়াৰ পৰা 1 ল'ব লাগিব ধাৰাই গতিকে 10 ৰ পৰা 1 বাদ দিলে কিমান হ'ব 9 হ'ল ইয়াৰ 1 ঘূৰাই দিব লাগিব আকৌ 10 ৰ পৰা 7 বাদ দিলে কিমান হ'ব 3 হ'ল তাৰ মানে তোমালোকৰ 39 ওলাল এতিয়া তোমালোকে কি কৰিবা তোমালোকক আগৰ ৰুলটো ঠিকাই দিলো হেতু নিয়মত কৰিলে হ'ব 39 1 টোক স্কয়ার কৰিলা স্কয়ার কৰি যিমান হ'ব তাৰ মানে এই 1000 তকৈ ডাঙৰ হ'ব এতিয়া 31 তকৈ 1 বঢ়াই দিবা 31 + 1 কিমান হ'ল 32 এতিয়া ইয়াত লিখিবা 32 স্কয়ার ঠিক আছে এতিয়া যদি তোমালোকে 31 স্কয়ার কৰিলে কিমান হ'ব আৰু 32 স্কয়ার কৰিলে কিমান হ'ব ঠিক আছে এই দুটা তোমালোকে কৰি তোমালোকে মিলাই চাবা কিমান হয় এতিয়া তোমালোকে কৰাই আছো 31 ক যেতিয়া তুমি স্কয়ার কৰিবা কিমান হ'ব 961 হল হয়নে নাই এতিয়া 1000 সোয়া এই 31 ক স্কয়ার করলে 961 টো 1000 তকৈ সৰু হৈছে হয়নে নাই তাৰ পিছত সোয়া এতিয়া 32 ক স্কয়ার কৰা 32 * 32 ইনটু করলে কিমান হ'ব 1024 হল এতিয়া সোয়া এই 1024 যে হল এটো 1000 তকৈ তোমালোকৰ বেছি হৈ গল এতিয়া তোমালোকে কি কৰিবা 1024 তকৈ মাইনাস কৰিবা কিমান 1000 টো মাইনাস কৰিবা ওকে এতিয়া 1000 মাইনাস কৰিলে তোমালোকৰ কি ওলাব মাইনাস কৰিলে কি অনলি 24 এ ওলাব হয়নে নাই এতিয়া এই 24 টোৱে তোমালোকৰ কি হল এডেড নাম্বাৰ হল বুজি পাইছা আগৰ মেথডত কৰিছো কিন্তু ইয়াত তোমালোকৰ বেলেগ মেথড দিয়া আছে তোমালোকে এইটত কৰিলেও হ'ব তোমালোকে যদি এই মেথডত কৰা তথাপি হ'ব তেতিয়া হলে এডেড নাম্বাৰটো কিমান হ'ব 24 হৈ গল এতিয়া তোমালোকক কৈছে এতিয়া 1000 ইয়াত কিমান এড কৰিব লাগিব 1024 মানে 24 টো ইয়াত এড কৰিব লাগিব এড কৰিলে কিমান হ'ব 1024 এতিয়া সোয়া এই 1024 টোক আমি কিমান স্কয়ার কৰি পাইছো এটক 32 স্কয়ার কৰি তাৰ মানে 32 স্কয়ার কৰিলে কিমান হয় 1024 আই থিংক এতিয়া তোমালোকে বুজি পাইছা হৈছে এতিয়া সোয়া the square root of 1024 is 34 এতিয়া ল্যাঙ্গুয়েজ কেটে ইয়াই এটো চাই লিখি দিবা এইটো নিয়মত কৰিলেও হ'ব বা আগৰ নিয়মত যেটো নিয়ম মই শিকাই দিছো হেটো নিয়মত কৰিলে হ'ল যেটো তোমালোকৰ ভাল লাগে কৰিলে হ'ল বাট প্ৰসেস সেম ওকে তো আই থিংক তোমালোকে বুজি পাইছা তো এতিয়া সোয়া তোমালোকে 18 নম্বৰটো পাই যাবা সেম মেথড ইউজ কৰিবা ওকে এতিয়া আমি আহিলো কোশ্চেন নম্বৰ 19 এটো ইম্পৰ্টেন্ট আহিব পাৰে কি কৈছে সোয়া The area of a square field is 60025 দিয়া আছে A man cycles along its boundary at 18 km/h তাৰ মানে ইয়াত তোমালোকৰ স্পিড দিয়া আছে স্পিড কিমান দিয়া আছে 18 km/h এটো কি km/h যেতিয়া থাকিব এটো কি বুজাব স্পিড বুজাব ইন কৈছে তাৰ পিছত in how much time will be return to the starting point এতিয়া টাইম কৈছে তোমালোকক টাইমটো কিমান হ'ব ওলাব লাগে ঠিক আছে এতিয়া তোমালোকক কেইটামান বস্তু জানিব লাগিব ইয়াত কি দিয়া আছে এৰিয়া আৰু কিহৰ এৰিয়া দিয়া আছে স্কয়াৰৰ এৰিয়াটো কি হয় তোমালোকে জানিব লাগিব তোমালোকে লিখা এৰিয়া অফ স্কয়াৰ কিমান দিয়া আছে 60025 এটো দিয়া আছে এতিয়া তোমালোকে ফৰ্মুলা পাইছা এৰিয়া অফ স্কয়াৰ কি লেন্থ স্কয়াৰ হয় এতিয়া লেন্থটো তোমালোকে a ধৰা বা ডাইৰেক্ট l ধৰা ধৰিলে হল একো প্ৰবলেম নাই যদি l লৈও কৰা তথাপি চলিব বা ইয়া তোমালোকে লেট ইট সাইড a ধৰি কৰিছে তথাপি হ'ব কোনো প্ৰবলেম নাই এটো কি হ'ব 60025 হ'ব এতিয়া এই l স্কয়াৰটো যে আছে যেতিয়া আমি স্কয়াৰটো ক্যান্সেল কৰিম তেতিয়া কি কৰিব লাগিব বা এটো নিয়ম জানিলে হল এই স্কয়াৰটো যে আছে এতিয়া আমি কি কৰিম দুনো সাইডত ৰুট ইউজ কৰিম ৰুট ঠিক আছে দুটা সাইডত আমি কি ইউজ কৰিম ৰুট ইউজ কৰিম যেতিয়া তুমি দুটা সাইডত ৰুট ইউজ কৰিবা তেতিয়া কি হ'ব বস্তুটো মিলি যাব এতিয়া এই ৰুটৰ ভ্যালুটো কিমান হয় 1/2 তাৰ মানে এতিয়া সোয়া বস্তুটো এইখিনি চাবা l স্কয়াৰটো আছে যেতিয়া আমি এই ৰুটটো উঠাই দিম তাৰ মানে আৰু ওপৰত কিমান দিব লাগিব 1/2 ঠিক আছে এটো ৰুটটো থাকি গল 60025 ওকে এতিয়া সোয়া এটো এটা ফৰ্মুলা পাইছা 2 * 1/2 হ'ব এটোটো কাটা দিলে কিমান l1 হল l1 means 1 এ থাকি যাব আৰু এটো কি হল 60025
ওকে, এইটো থাকি গ'ল। এতিয়া এই ইয়াৰটো কেনেকৈ লিখিলোঁ, এইটো এটা ফৰ্মুলা আছে, এ এম টু দি পাৱাৰ এম, আকৌ যদি পাৱাৰ এন থাকে এইটোক লিখা হয় এ এম ইনটু এন। এইটো এটা তোমালোকৰ ল হয়, অলৰেডি ক্লাছ 7ত পাই আহিছা। ঠিক আছে, এই লটো এপ্লাই কৰিছোঁ ইয়াত। এতিয়া এইটো তোমালোকৰ স্কুৱেৰ ৰুট ওলাব লাগে, কেনেকৈ? বাই ইউজিং লং ডিভিজন মেথড। যেতিয়া এইটোৰ স্কুৱেৰ ৰুটটো ওলাবা তেতিয়াহে তোমালোকৰ এনচাৰটো অলপ ওলাই আহিব। ঠিক আছে, তো ইয়াত কৰি দিয়া আছে, মই আৰু ওলাব নাযাওঁ, তোমালোকে বুকত কৰিবা লং ডিভিজন মেথডটো। ইয়াত তোমাৰ ডাইৰেক্ট কৰি দিছে, স্কুৱেৰ ৰুট কৰিলে কি আহি গ'ল 425, তাৰ মানে 60025ক যেতিয়া তুমি স্কুৱেৰ ৰুট কৰিবা এইটোৰ এনচাৰ কিমান ওলাব 245। এই 245টো কি হ'ব, মানে এটা ছাইডৰ লেন্থ হ'ব, হয় নে নহয়? মানে ছাইডৰ লেন্থ কিমান হ'ল 245। এতিয়া যদি এটা ছাইডৰ লেন্থ যদি 24 হয়, এতিয়া স্কুৱেৰৰ ছাইড কেইটা থাকে? 4টা ছাইড, এইটো এটা ছাইড, এইটো এটা ছাইড, এইটো এটা ছাইড, এইটো এটা ছাইড, হয় নে নহয়? এটা মানুহ ষ্টাৰ্টিং যদি ইয়াৰ পৰা ষ্টাৰ্ট কৰে তেনেহ'লে গোটেই ছাইডটো কভাৰ কৰিব, কভাৰ কৰিহে আকৌ ইয়াত আহিব। তাৰ মানে এইটো ছাইডো কভাৰ কৰিছে, এইটো ছাইডো কভাৰ কৰিছে, এইটো ছাইডো কভাৰ কৰিছে, এইটো ছাইডো কভাৰ কৰিছে। তেতিয়াহ'লে এই মানুহজনে কিমানখিনি ডিষ্টেঞ্চ কভাৰ কৰিছে এইটো ওলাব লাগিব। তাৰ মানে এটা ছাইড যদি কিমান হয় 245 হয়, 4টা ছাইডত কিমান হয় 4 দিনটো কৰিব লাগিব। ইয়াত 4 দিনটো কৰিছে কিমান হৈছে 980 মিটাৰ হৈছে। তাৰ মানে এই 980টো কি হৈছে টোটেল ডিষ্টেঞ্চ হৈছে, বুজি পাইছা? এইটো কি হ'ল তোমালোকৰ টোটেল ডিষ্টেঞ্চ হৈ গ'ল। আই থিংক ক্লিয়াৰ হৈ গ'ল। এতিয়া ডিষ্টেঞ্চ আছে, তোমালোকৰ টাইম ওলাব লাগে আৰু স্পীড দিয়া আছে। তোমালোকৰ এটা ফৰ্মুলা কি আছিল? স্পীড ইজ ইকুৱেল টু ডিষ্টেঞ্চ, এইটো ফৰ্মুলাত কৰিলে হ'ল ডিষ্টেঞ্চ বাই তোমালোকৰ কি হ'ব টাইম হ'ব। তোমালোকে এইটো ফৰ্মুলাত কৰিবা। স্পীডটো কিমান দিয়া আছিল? স্পীড তোমালোকৰ দিয়াই আছে, ক'ত দিয়া আছিল 18 কিলোমিটাৰ পাৰ আৱাৰ। ইয়াত কি আছে 18 কিলোমিটাৰ পাৰ আৱাৰ। ডিষ্টেঞ্চটো আমাৰ কিমান ওলাল 980 ওলাল। টাইমটো আমাক ওলাব লাগে, এইটোক আমি টি ধৰিলোঁ। ঠিক আছে, এতিয়া চোৱা এইটোৰ তলে কিমান 1 আছে, এইটো ক্ৰছ মাল্টিপ্লাই কৰিবা, তাৰ মানে 18 ইনটু টি হ'ব, হয় নে নহয়? আৰু এইটো কৰিলে 980 হ'ব। এতিয়া এই 18টো এইপিনে পূৰণত আছে, এইপিনে গ'লে কি হ'ব ডিভাইড হ'ব, তাৰ মানে 980 আৰু 18। এতিয়া 980টোক তুমি কি কৰিবা 18ৰে ডিভাইড কৰিবা, বুজি পাইছা? কিন্তু এটা বস্তু তোমালোকক অলপ চেঞ্জ কৰি ল'ব লাগিব। এই 980টো যে আছে এইটো তোমালোকক চেঞ্জ কৰিব লাগিব, কাৰণ তোমালোকৰ এইটো কি ইয়াত ধৰা আৱাৰ আছে, আৱাৰটোক ছেকেণ্ড কৰি লৈছে। ঠিক আছে, বা তোমালোকে ডাইৰেক্ট কৰিলে হ'ব, প্ৰব্লেম নাই। 980ক আগত তুমি 18ৰে ডিভাইড কৰিবা। যেতিয়া ডিভাইড কৰিবা তেতিয়া তোমালোকৰ কি হ'ব, এটা বস্তু তোমালোকে চেঞ্জ কৰি ল'বই লাগিব, কাৰণ চাবা ইয়াত কিমান দিয়া আছে কিলোমিটাৰ দিয়া আছে। গতিকে এই 18 কিলোমিটাৰটোক তোমালোকে মিটাৰত কনভাৰ্ট কৰিব ল'ব লাগিব। এতিয়া তোমালোকে জানা 1 কিলোমিটাৰ সমান সমান কিমান 1000 মিটাৰ। গতিকে কিমান কিলোমিটাৰ 18 কিলোমিটাৰ আছিল, 18 কিলোমিটাৰটো কিমান হ'ব 1000 ইনটু 18, এইটো কৰিলে কিমান হ'ব 18000 এটো মিটাৰ হ'ব। যে তোমালোকৰ ইউনিট কেইটা কিন্তু সেম কৰি ল'ব লাগিব। ইয়াত যেনেকৈ তোমালোকৰ কিলোমিটাৰ আছে, গতিকে কিলোমিটাৰত ল'লে নহ'ব, এইটো তোমালোকে কি কৰি ল'ব লাগিব মিটাৰ পাৰ ছেকেণ্ডত। ইয়াত যেনেকৈ আৱাৰ আছে, ইয়াতো চোৱা এইটো চেঞ্জ কৰিব লাগিব। ইয়াত কিমান আছে আৱাৰ আছে, মানে ঘণ্টা আছে, এইটো তোমালোকক চেঞ্জ কৰি ল'ব লাগিব। চেঞ্জ কৰি ল'লে কি হ'ব, তো ইয়াতে ডাইৰেক্ট মই চেঞ্জ কৰি বুজাই দি আছোঁ। তাৰ মানে ওপৰততো এইটো হ'ব 18000, এইটো হ'ব ওপৰত। এতিয়া তলত কিমান আছে আৱাৰ আছে, তাৰ মানে 60 মিনিট আৰু 60 ছেকেণ্ডত হৈ গ'ল। এতিয়া এই গোটেইটো হৈছে তোমালোকৰ মিটাৰ পাৰ ছেকেণ্ড। ঠিক আছে, এইটো মিটাৰ পাৰ ছেকেণ্ডত হৈ গ'ল। এতিয়া এই ভেলুটোৱে তোমালোকক ইয়াত বহুৱাব লাগিব। তো এইখিনি মই প্ৰথমত কাটি দিওঁ। ঠিক আছে, এইখিনিত মই কাটি দি আছোঁ, বুজাবৰ কাৰণে আকৌ কাটি দিলোঁ। ঠিক আছে, কাৰণ ইয়াত ভেলুটো বেলেগ দিয়া আছে। এই ভেলুটো তোমালোকে ইয়াত বহুৱাব লাগিব, 18000 ডিভাইডেড বাই 60 ইনটু 60। কিয়? কাৰণ ইয়াত ইউনিটটো ডিফাৰেণ্ট আছে। ইয়াত তোমালোকৰ মিটাৰ ওলাল, ইয়াত কিলোমিটাৰো আছে আৰু আৱাৰ আছে। ইয়াত যদি মিটাৰ থাকে এইটোক কিলোমিটাৰক মিটাৰতো ল'ব লাগিব, আকৌ এই আৱাৰ থাকিলে এইটোক ছেকেণ্ডত ল'ব লাগিব। তো এই বস্তুটো মনত ৰাখিবা কিন্তু, ঠিক আছে, এই বস্তুটো মনত ৰাখিব লাগিব। এতিয়া তোমালোকে ক্ৰছ মাল্টিপ্লাই কৰিলে হৈ যাব, বা এইটো শূন্য কাটা যাব। বোৰ্ডটো অলপ প্ৰব্লেম দিয়ে, বহুত প্ৰব্লেম দিয়ে। এইটো কাটা গ'ল, আকৌ এইটো শূন্য কাটা গ'ল, হয়নে নহয়? এতিয়া 6ৰে 18ক কাটিলে কিমান টাইম যাব 3 টাইম যাব, হয়নে নাই?
তাৰপিছত এই 3 দি আকৌ এই 6ক কাটিলে 2 টাইম যাব হয় না তাৰ মানে ইয়াত 10 থাকি গ'ল আকৌ 10 এৰে এটা কাটিলে 5 টাইম যাব হয় না তাৰ মানে এতিয়া t = কিমান হ'ব 980 আৰু ডিভাইডেড বাই 5 হ'ব তে 980 ডিভাইডেড বাই যেতিয়া তুমি 5 কৰিবা 980 ডিভাইডেড বাই তোমালোকে যেতিয়া 5 কৰিবা কিমান হ'ব তোমালোকৰ 196 এইটো কি হ'ল সেকেন্ড হ'ল এইটো তোমালোকৰ এনসার আই থিংক তোমালোকে বুজি পাইছা যদি বুজি পোৱা নাই লাহে ধীৰে এই তোমালোকে ভিডিও বিলাক চাবা একেবাৰে ক্লিয়াৰ কাট বুজি পাবা ঠিক আছে ইয়াত একো নাই জাস্ট ইয়াত এটা বস্তু তোমালোকে মনত ৰাখিব অলৱেজ তোমালোকৰ ইউনিট বিলাক এনেকুৱা ম্যাথছত কি হ'ব ইউনিট বিলাক সেম কৰি লবা যদি কিলোমিটাৰ থাকে তেনেহলে কিলোমিটাৰত ল'ব লাগিব যদি মিটাৰ থাকে এটা কিলোমিটাৰ থাকে তেনেহলে হয় দুনোটাই মিটাৰত ল'ব লাগিব নহলে দুনোটাই কিলোমিটাৰত ল'ব লাগিব ঠিক আছে এই ইয়াত যে 1000 ইউজ কৰিছে তাৰ পিছত আকৌ 60 ইউজ কৰিছে এইবিলাক যে ইউজ কৰিছে তাৰ মিনিং কি এইবিলাক কিলোমিটাৰৰ পৰা মিটাৰত কনভাৰ্ট কৰিছে আৰু তোমালোকৰ আৱাৰ যে আছে আৱাৰক সেকেন্ডত কনভাৰ্ট কৰিছে বাকি একো নাই ঠিক আছে আই থিংক ইমানখিনিয়ে ভিডিওটোত আছে তোমালোকে বুজি পাইছা যদি বুজি নাপাও কমেন্ট কৰি জনাবা মই সৰু এটা ভিডিও সেই কোৱেশ্চনটো বুজাই দিম আকৌ ঠিক আছে লেকিন তোমালোকে কমেন্ট কৰিবা তো ভিডিওটো কেনেকৈ কমেন্ট কৰিবা আৰু শেয়ার কৰিবা তোমাৰ বন্ধু বান্ধৱীক লাইক কৰি দিবা লাইক এটা কৰিবা ঠিক আছে আজি ভিডিওটো ইমানখিনি থ্যাংক ইউ